এইবাৰ শিৱৰাত্ৰি বহুত ক্যালকুলেশনত আহিছে ক্যালকুলেশনত কেনেকৈ আহিছে যদি আমি নিউমৰোলজি লগাও 2024 8 নম্বৰ শনিৰ নম্বৰ আৰু মহাদেৱৰ বিয়াহো হ'ব এইবাৰ 8ত তো 8 তাৰিখে আপোনালোকে যেতিয়া শিৱ পূজা কৰিব আপোনালোকৰ নিজৰ শনিটো যেটা বেয়া চলি আছে বা এই বছৰটোত বেয়া হ'লেতেন সেইখিনি অটোমেটিক্যালি সেটেল হৈ যাব ডাউন হৈ যাব শনি আপোনালোকৰ সিজিলত আহি যাব নেক্সট 3 মানে মাৰ্চত আহিছে 3 নম্বৰ আমি বৃহস্পতিক ৰিপ্ৰেজেন্ট কৰো লগতে আপোনালোকৰ বৃহস্পতিও ষ্ট্ৰং হৈ আহে তো এই বছৰ শিৱৰাত্ৰিত যদিও আগে পিছে কোনোবাই কৰা নাই এই বছৰ যদি আপোনালোকে শিৱৰাত্ৰিত মিছ নকৰে ভালকে পূজা পাতল কৰিব পাৰে তেতিয়া আপোনালোকৰ শনি গুৰু নিজে নিজে সেটেল হৈ যাব নিজে নিজে ঠিক হৈ যাব আৰু সেই কাৰণে ইমান ক্যালকুলেশন কৰি এবাৰ ভোলেনাথেও নিজৰ বিবাহ ৰাখিছে গতিকে আমি অলপমান চিন্তা কৰিব লাগে আৰু বিষয়টোলৈ অলপ চাব লাগে যাতে আমি একো মিছ নকৰো আৰু বাবাতকে ডাঙৰ গুৰু নাই আৰু গুৰু যদি ঠিক থাকে আমাৰ শনিয়ে আমাক যিমান লটিঘটি কৰিলেহেঁতেন তাই তিমান কৰিব নোৱাৰে গতিকে গুৰু ঠিক ৰখাটো বহুত জৰুৰী সেই কাৰণে এবাৰ মিছ নকৰিব শিৱৰাত্ৰিত